আপোনাৰ বা মোৰ দৰে একে চেহেৰাৰ মানুহ থকাৰ কথা নিশ্চয় আপুনিও শুনিছে বা এনে বহু মানুহক আপুনি লগো পাইছে। আৰু চায়েন্সেও কয় পৃথিৱীত এটা চেহেৰাৰে মানুহ 7জন থাকিব পাৰে। কিন্তু কেতিয়াবা আপুনি শুনিছেনে দুজন মানুহৰ সম্পূৰ্ণ লাইফষ্টাইল জন্মৰ পৰা মৃত্যুলৈকে যিমান ঘটনা পৰিঘটনা এজন মানুহৰ লগত হয় চেম টু চেম আন এজন মানুহৰ লগতো সেই একে ধৰণৰ ঘটনা পৰিঘটনা হোৱাৰ কথা আপুনি শুনিছেনে? হয়তো শুনি আপুনিও আচৰিত খাইছে। আচৰিত খাবলগীয়া কথা হয়, কাৰণ দুজন মানুহৰ লাইফষ্টাইল সম্পূৰ্ণ একে কেনেকৈ হ'ব পাৰে বা দুজন মানুহৰ লাইফৰ যি ঘটনা পৰিঘটনা একে ধৰণৰ কেনেকৈ হ'ব পাৰে, চেম টু চেম কেনেকৈনো সম্ভৱ, এই বিষয়ে মই আজি এই ভিডিঅ'টোত কথা পাতিম। আৰু এই যি মই ক'লোঁ যে দুজন মানুহৰ লাইফষ্টাইল সম্পূৰ্ণ একেই বা একে ধৰণৰ হয়, ইয়াক আচলতে চায়েন্সৰ ভাষাত পেৰালেল লাইফ বুলি কোৱা হয়। এই পেৰালেল লাইফনো কি, বলকচোন আমি জানো সবিশেষ এই ভিডিঅ'ৰ জৰিয়তে। হাই হেল্ল' নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। মই প্ৰাঞ্জল, আৰু আজিৰ এই ভিডিঅ'টোত মই কথা পাতিম এই পেৰালেল লাইফৰ বিষয়ে, যে পেৰালেল লাইফনো কি বা এই পেৰালেল লাইফত আচলতে কি হয় বা কেনেকৈ আচলতে দুজন মানুহৰ জীৱনৰ পৰিক্ৰমা একে ধৰণৰ হয়। সবিশেষ মই আপোনালোকক এক্সাম্পল সহ আপোনালোকক চাইণ্টিফিকেলি কথাটো বুজাবলৈ চেষ্টা কৰিম। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব আৰু ভিডিঅ'টো শেষলৈ চাই যাব। চায়েন্সে কৈ আমাৰ পৃথিৱীত এনেধৰণৰ পেৰালেল লাইফ প্ৰায় দেখিবলৈ পোৱা যায় বা এনেধৰণৰ ঘটনা প্ৰায় হয়, কিন্তু আমি মাথো সেইবিলাক নটিচ নকৰোঁ। হয়তো এই পেৰালেল লাইফ একে সময়ত দুজন ব্যক্তিৰ মাজত হ'ব পাৰে। আজিৰ যি মোৰ লগত হৈ আছে হয়তো 500 বছৰৰ পিছত আন এজন মানুহৰ লগত সেই একে ধৰণৰ ঘটনা হ'ব পাৰে, আৰু এয়াকে চিম্পুল ভাষাত আচলতে পেৰালেল লাইফ বুলি কোৱা হয়। আৰু এই যি পেৰালেল লাইফৰ কথা চায়েন্সে কয়, ই আচলতে কাল্পনিক নহয় বা সাধু কথা বুলি ইয়াক ক'ব নোৱাৰি। যদি আমি এই পেৰালেল লাইফটো যদি ভালদৰে নটিচ কৰোঁ, তেতিয়া আমি এনেকুৱা লাগিব যেন আমি যি কওঁ যে পুনৰ্জন্ম বা আমাৰ যি মুভিবিলাকত দেখায় পুনৰ্জন্মৰ কথা, আচলতে এই পুনৰ্জন্মো যেন ক'ৰবাত নহয় ক'ৰবাত কিবা নহয় কিবা এটা সত্যতা আছে, এনেকুৱা এটা অনুভৱ হ'ব। এই পেৰালেল লাইফৰ আৰু গভীৰলৈ যোৱাৰ আগতে মই আপোনালোকক এখন মুভিৰ কাহিনী কওঁ। এই মুভিখন আচলতে এখন চাউথ ইণ্ডিয়ান মুভি, আৰু মুভিখনক হিন্দী ডাব কৰা হৈছে, আৰু মুভিখনৰ নাম হৈছে সুৰবীৰ 2। এই মুভিখনত অভিনয় কৰিছে দক্ষিণ ভাৰতৰ জনপ্ৰিয় অভিনেতা আলু অৰ্জুনৰ ভাতৃ আল্লু শিৰিষে। আৰু এই মুভিখনত এই পেৰালেল লাইফনো কি বস্তু বা পেৰালেল লাইফ কেনেকৈ সম্ভৱ, এই বিষয়ে আচলতে এই মুভিখনত ধুনীয়াকৈ বুজোৱা হৈছে। আৰু আমাৰ যি ৰিয়েল লাইফৰ যি আমাৰ মানুহৰ লগত সংঘটিত হোৱা এই পেৰালেল যি ঘটনা, এই ঘটনাৰ বিষয়ে আচলতে এই মুভিখনত বিৱৰি বুজোৱা হৈছে। মই আপোনালোকক এই মুভিখন আপোনালোকে চাব আৰু চাই আপোনালোকে সবিশেষ কথাখিনি বুজিব পাৰিব। কিন্তু মই এই মুভিখনত দেখুৱাই এটা এক্সাম্পল মই আপোনালোকক এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক ক'ম। শুনি আপোনাৰো আচৰিত লাগিব যে দুজন মানুহৰ আচলতে জীৱনটো চেম টু চেম একে ধৰণে একো নভবা নিচিন্তাকৈ কেনেকৈ হ'ব পাৰে। আপোনালোকে আব্ৰাহাম লিংকন আৰু জন এফ কেনেডীৰ নাম নিশ্চয় শুনিছে। হয়, এই দুজন এসময়ৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি আছিল। আব্ৰাহাম লিংকন আৰু জন এফ কেনেডীৰ মাজৰ সম্পৰ্কটো বা সিহঁতৰ মাজৰ এই যি পেৰালেল যি ঘটনা, এই ঘটনাৰ বিষয়ে শুনি আপোনাৰো চকু কপালত উঠিব। আপুনিও ভাবিবলৈ বাধ্য হ'ব যে ইজনে আনজনৰ আচলতে পুনৰ্জন্ম লৈ এই পৃথিৱীলৈ আহিছিল নেকি। হয়, মই আপোনালোকক এই কথাটো কিয় কৈছোঁ, আপোনালোকে কথাখিনি মন দি শুনিব। একেখন দেশৰে বাসিন্দা জন এফ কেনেডী আৰু আব্ৰাহাম লিংকন, এই দুজন ব্যক্তিৰ মাজত সিহঁতৰ জীৱন পৰিক্ৰমাৰ মাজত বা সিহঁতৰ জীৱনৰ মাজত প্ৰায় 100 বছৰ গেপ আছিল, বা এজনৰ মৃত্যুৰ পিছত প্ৰায় 100 বছৰ পিছত আচলতে আনজনৰ জন্ম হৈছিল। আৰু তেওঁলোকৰ বিষয়ে যেতিয়া গভীৰভাৱে চাইণ্টিষ্টসকলে ৰিচাৰ্চ কৰিলে, তেতিয়া এনে বহু তথ্য গম পোৱা গ'ল, যি তথ্যৰ দ্বাৰা এইটো কথা স্পষ্ট হ'ল যে দুইজন ব্যক্তিৰ লাইফষ্টাইল প্ৰায় 99% একেই আছিল। দুইজন ব্যক্তিৰ লগত ঘটনা বা পৰিঘটনাবিলাক সম্পূৰ্ণ একেই আছিল বুলি ক'লেও ভুল কোৱা নহ'ব। আব্ৰাহাম লিংকন আৰু জন এফ কেনেডী দুইজনৰ জন্ম শুক্ৰবাৰ দিনটোত হৈছিল। আব্ৰাহাম লিংকন 1846ত আচলতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ কংগ্ৰেছ পাৰ্টিৰ পৰা তেওঁ বিজয়ী হৈছিল, আৰু জন এফ কেনেডী
1946ত তেওঁ কংগ্ৰেছ দলৰ পৰা আচলতে বিজয়ী হৈছিল। এতিয়া যদি আমি চাবলৈ যাওঁ 1846 আৰু 1946 সম্পূৰ্ণ 100 বছৰৰ পিছত সেই একেটা চনতে আচলতে দুইজন আচলতে ৰাজনীতিত জয়ী হৈছিল। তাৰপিছতে আব্ৰাহাম লিংকন 1860 চনত আমেৰিকাৰ প্ৰেছিডেণ্ট হৈছিল, ৰাষ্ট্ৰপতি। আৰু আনহাতে জন এফ কেনেডি 1960 চনত আমেৰিকাৰ ৰাষ্ট্ৰপতি হৈছিল, সম্পূৰ্ণ 100 বছৰৰ পিছত। আৰু কোৱা হয় আব্ৰাহাম লিংকনৰ যি ছেক্ৰেটাৰী আছিল সেই ছেক্ৰেটাৰীগৰাকীৰ নাম আছিল কেনেডি, আনহাতে জন এফ কেনেডিৰ ছেক্ৰেটাৰীগৰাকীৰ নাম আছিল লিংকন। এয়াতো কিবা নহয় কিবা এটা সাদৃশ্য নিশ্চয় আপোনালোকে দেখা পাইছে। হয়, এয়া কোনো ইত্তেফাক বুলি ক'ব নোৱাৰি বা হঠাতে বা স্বাভাৱিকতে হোৱা ঘটনা বুলি ক'ব নোৱাৰি। আনহাতে আব্ৰাহাম লিংকনক ফৰ্ট থিয়েটাৰত গুলি কৰি হত্যা কৰা হৈছিল আৰু জন এফ কেনেডিক ফৰ্ট কাৰত গুলি মাৰি হত্যা কৰা হৈছিল। আৰু দুয়োগৰাকীৰ হত্যাৰ সময়ত তেখেতলোকৰ পত্নী আচলতে লগতে আছিল। তাৰপিছত কোৱা হয় যে আব্ৰাহাম লিংকনক যিজন মানুহে গুলীয়াই হত্যা কৰিছিল সেইজনক আচলতে যিদিনাখন কোৰ্টত হাজিৰ কৰাব আছিল সেই কোৰ্টত হাজিৰ কৰাৰ আগতেই তেওঁকো আচলতে হত্যা কৰি মাৰি পেলোৱা হৈছিল। আনহাতে জন এফ কেনেডিক যিজনে হত্যা কৰিছিল তেওঁকো আচলতে কোৰ্টত হাজিৰ কৰাৰ আগতেই গুলি কৰি হত্যা কৰা হৈছিল। এনেধৰণৰ বহু সাদৃশ্য আচলতে এই জন এফ কেনেডি আব্ৰাহাম লিংকনৰ জীৱনত দেখিবলৈ পোৱা যায়। এয়া ইমান স্বাভাৱিক কথা নহয় যে দুজন মানুহৰ লাইফত ঘটা কিছুমান ঘটনা বা পৰিঘটনা প্ৰায় সাদৃশ্য আছে। পেৰেলেল লাইফৰ এনে কাহিনী বহু দেখিবলৈ পোৱা যায়। দুজনী ছোৱালী আছিল, দুইজনীৰ নামে আছিল মেৰী। দুইজনীৰ জন্ম, বাৰ, তাৰিখ সকলো একেই আছিল, কিন্তু দুয়োগৰাকী ছোৱালীৰ মাজতে গেপ আছিল প্ৰায় 157 ইয়াৰ্ছ। কিন্তু জানিব পৰা মতে দুয়োগৰাকী ছোৱালীকে আচলতে গুলীয়াই হত্যা কৰা হৈছিল আৰু সেই গুলীয়াই হত্যা কৰা ঠাইডোখৰ, দিনটো আৰু যিজন মানুহে হত্যা কৰিছিল সেই মানুহজনৰ নামো একেই আছিল বুলি জানিব পৰা যায়। এনে পেৰেলেল লাইফৰ উদাহৰণ আচলতে চাইণ্টিষ্টসকলে এনেধৰণে দিব বিচাৰে। আপুনি কেইটামান মেচৰ কাঠি লওক, চৰাই কাঠি কেইটামান লৈ আপুনি ৰেণ্ডমলি এখন টেবুলত এনেকৈ দলিয়াই দিয়ক, ঈশ্বৰ্য কৰি দিয়ক। তাৰপিছতে আপুনি ভালদৰে সেই মেচৰ কাঠিখিনি মন কৰক। তাত লক্ষ্য কৰিব ক'ৰবাত নহয় ক'ৰবাত ৰেণ্ডমলি পেলোৱা সেই মেচৰ কাঠিখিনিত কোনোবা দুটা মেচৰ কাঠি হয়তো একেটা দিশত সমান্তৰালভাৱে আচলতে একেমুখীয়া হৈ পৰি আছে। আৰু ইয়াকে আচলতে চায়েন্সৰ ভাষাত পেৰেলাল বুলি কোৱা হয়। আৰু এই পেৰেলেল লাইফ মানুহৰ লগত প্ৰায় দেখিবলৈ পোৱা যায় বা এনেধৰণৰ ঘটনা হৈ থাকে। হয়তো একে সময়তো আপোনাৰ হ'ব পাৰে বা একেটা সময়ত বা একেটা চনতো আচলতে দুজন ব্যক্তিৰ মাজত এই ধৰণৰ পেৰেলেল হ'ব পাৰে, কিন্তু হয়তো ইয়াৰ গেপটো আচলতে 100 বছৰ, 200 বছৰ, হয়তো 500 বছৰ হ'ব পাৰে। ইয়াৰ কোনো সঠিক নিৰ্ণয় কৰিব নোৱাৰি। কিন্তু এই পেৰেলেল লাইফ যে আমাৰ পৃথিৱীত আছে এয়া আচলতে চাইণ্টিষ্টসকলে প্ৰুভ কৰিছে। আৰু এই পেৰেলেল লাইফৰ বিষয়ে আপুনি অকল মুভিখনত বুলি নহয়, আপুনি গুগলতো ভালদৰে আপুনি চাৰ্চ কৰক, এই পেৰেলেল লাইফৰ বিষয়ে আপুনি পাব। আৰু এই যে আব্ৰাহাম লিংকন আৰু জন এফ কেনেডিৰ মাজত যি পেৰেলেল লাইফৰ যি এই সাদৃশ্য আছিল, এই সাদৃশ্যৰ বিষয়ে আপোনালোকে ইচ্ছা কৰিলে গুগলত গৈ চাৰ্চ কৰি চাব পাৰে। মই চেষ্টা কৰিলোঁ আপোনালোকক এই পেৰেলেল লাইফৰ বিষয়ে অলপ বুজাবৰ কাৰণে। কিমান দূৰ বুজি পাইছে আপোনালোকে নাজানো, বা মই কিমান দূৰ ভালদৰে বুজাব পাৰিছোঁ মই নাজানো। কিন্তু যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেন্তে ভিডিঅ'টো লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু আপোনালোকে এই পেৰেলেল লাইফৰ বিষয়ে আৰু বেছি সবিশেষ জানিবলৈ হ'লে বা আপুনি এনেধৰণৰ যদি কথা শিকিব বিচাৰে তেতিয়াহ'লে আপুনি সেই যিখন মুভিৰ নাম মই কৈছিলোঁ, সুৰবীৰ 2 পেন মুভিজ নামৰ ইউটিউব চেনেলটোত আচলতে এই মুভিখন আপলোড আছে। আপোনালোকে গৈ মুভিখন চাব। খুবেই এখন সুন্দৰ মুভি আৰু তাত বিতংভাৱে আচলতে এই পেৰেলেল লাইফৰ বিষয়ে গোটেই মুভিখনৰ দেখুওৱা হৈছে। তো আজিলৈ ভিডিঅ'টো সামৰিছোঁ, ইমানেই আছিল ভিডিঅ'টো। ধন্যবাদ।